हेलो एभ्रिवान কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আজি দেওবাৰ ভাবিছিল অকনমান ঘুম নাই আজি আৰু সোনকালেহে খাৰ পালো যেতিয়া উঠি গলো উঠি নামাজ পঢ়ি অলপ সময় খুজ কাঢ়িব গলো অলপ খুজ কাঢ়ি আহি বাকি ঘৰৰ কাম গুটেখিনি কৰিলো কৰি লৈ গা পা ধুই তাৰ পিছত আহিলো আৰু লাহে ধীৰে পাকঘৰলৈ লছলে বলে খাব আজি পৰঠা তাকো আলু পৰঠা বলকচোন আলু পৰঠাকে বনাও ইয়া আলুখিনি বইল কৰি লৈছিলো বাকলি গুছাইলে গুটেখিনি ধুনিয়াকে মেশ কৰি লম এসব গুটেখিনি মিক্স কৰি আজিকালি ধনিয়া পাত পাবলৈ নাই ধনিয়া পাতটো দিলে কিন্তু বহুত টেস্টি হয় এয়া গুটেখিনি মোৰ মিক্স হৈ গলে ইয়াতে দিলো নিমখ আৰু মই লগতে দিছো পদিনা পাত পিয়াজ সৰু সৰুকে কাটি দিছো লগতে জলকীয়া গুৰি অকনমান দিলো হালধি গুৰি অকনমান দিলো আৰু এয়া জালুকৰ গুৰি অকনমান দিলো জালুকৰ গুৰিটো দিলে কিন্তু বহুত টেস্টি হয় আপোনালোকে এনেধৰণে বনাই নে যদি বনাই মোক জনাবচোন আৰু যদি বনোৱা নাই তেনেহলে এনেধৰণে বনাই খাই চাব বহুত টেস্টি হয় আৰু লৰা ছোৱালীটো কথাই নাই আলু পৰঠা বুলি ক'লে এনেওটো লৰা ছোৱালী বহুত ভাল পায় তাৰ পিছত এয়া মই ডটো ৰেডি কৰি লৈছো ডটো ৰেডি কৰি লৈ এয়া লাহে লাহে বনাম আৰু পৰঠাখিনি এসাক মই এনেকৈ অকনমান বেলি লৈ তাতে আলু মিশ্ৰণ অকনকে দিম মই কিন্তু ইয়াত তেল বহুত কমকে ইউজ কৰিছো অলপ অলপ ঘিউ দিছো কিন্তু এইটোত একেবাৰে তেল দিয়া নাই এসক আপোনালোকে বেছিকে দিলে দিব পাৰে এইটো এনেকুৱাকে মই অকমান বেলি লম চাকচোন অকনো বাহিৰত ওলোৱা নাই মই ধুনিয়াকে বেলিব পাৰিছো এনেধৰণে বনালে অকনো বাহিৰত নোলায় নহলে আকৌ কিছুমান ফাটি যায় বাহিৰদি ওলাই যায় পৰঠা বনাবলৈ দিগদাৰ হৈ যায় আচ্ছা চাওক এইটো আকৌ পুৰা বেলি লৈছো বেলি লৈ ইয়াতে অকনমান ঘিউ ব্যৱহাৰ কৰিম মই বেছিকে নিদিও কমকে ঘিউ দিম আপোনালোকে বিচাৰিলে কিন্তু বেছিকে দিব পাৰে বা ঘিউ জেগা তেলো দিব পাৰে মই ঘিউ অকনমানহে দিলো এটো চাওক এটো এনেকে ৰোল কৰি লম ৰোল কৰি লৈ এতিয়া এক বেলি লম ধুনিয়াকে এটো হৈ গলে এটো নিচিনা অকনো ওলোৱা নাই বাহিৰত আমাৰ আকৌ সবে বেলেগ বেলেগ ধৰণে খায় এজনে ট্ৰায়াঙ্গল খাব এজনে ৰাউন্ড খাব এজনে স্কয়াৰ খাব ভাগে ভাগে বনাব লগা হয় এটো আকৌ ট্ৰায়াঙ্গল কে বনাই দিম এইটো অকনমান ঘিউ খানে লৈছো ঘিউখানে এইটো লাচ্চা পৰঠা নিচিনাকে বনাই দিম এইটো হৈ গল এতিয়া ৰুটি নিচিনাকে আকৌ বেলি লম এইটো চাওক এইটো ট্ৰায়াঙ্গল কে হ'ব আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই না নাই বাৰু যদি চাই আপোনালোকে কমেন্ট কৰিব আৰু লাইক শেয়াৰ কৰিব ইউটিউবত সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ফলো কৰি দিব যদি ভাল পায় সম্পূৰ্ণকে ভিডিঅ'টো চাব আৰু আপোনালোকে এনেকৈ বনাই খাই চাব লছলিক দি চাব এনেকৈ বনাই পিনি ঘিউ দি অকমান ভাজি তাৰ পিছত অলপ আচাৰ লগত দি দিলে লছলে বহুত ভাল পায় খাই আৰু আমি ডাঙৰেও পৰঠাৰ লগত এনেকৈ চাহ বনাই লৈ লগতে খালে বহুত ভাল লাগে এতিয়া মই ইয়াতে বনাই দিম অকনমান বুট ভাজিম বুটটো চাট বনাম এসব তেল গৰম কৰি তাত অকনমান গোটা জিৰা দিলো দি নৰসিংহ পাত দি আদা অকনমান দিছো আৰু দিছো এইটো আজৱাইন অকনমান দি দিলো দি পিনি জালুক দিলো জালুক মই পাউডাৰ কৰি থৈ দিছিলো হেয়াকে দিলো দি পিনি বুটখিনি ঢালি দিলো এনেকৈ অলপ সময় লৰাম এনেধৰণে বুটখিনি ভাজিলে বহুত ভাল লাগে খাই মছলা একদম কম হয় ন কম মছলা দি চাট বনাবলৈ অকল বইলও চাট খাব পাৰি কিন্তু মই অকনমান তেনেকৈ ভাজি লম ভাল লাগে খাই পিনি এটা নিমখ অকনমান দি দিছো দি পিনি ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে এসক মোৰ বুট ৰেডি হৈ গল এতিয়া ইয়াত দিম পিয়াজ আলু গাজৰ অকনমান দিছো লগতে এয়া পদিনা পাত ধনিয়া পাত নাই যেহেতু আৰু বিলাহী পদিনা পাতটো দিলেও সেন্টটো বহুত ধুনিয়া হয় এতিয়া চাট মছলা অকনমান আৰু কোলা নিমখ অকনমান দি এসব দি ধুনিয়াকে মিক্স কৰি
ইয়াতে দিছোঁ মই নেমু এডোখৰ চেপি লৈ ৰসখিনি চাওক ধুনীয়াকৈ মিক্স কৰি লৈ ইমানে সোৱাদ হয় নহয় আপোনালোকে এনেকৈ বনাই খাই চাবচোন বহুত ভাল লাগে খাই ল'ৰা ছোৱালীটো খাবৰ কথাই নাই বহুত ভাল পায় চাওক এইখিনি হৈ গ'ল আৰু আজি বৰষুণৰ বতৰতো পিঠা বনাবলৈ ল'ৰা ছোৱালী বহুত ভাল পায় পিঠা এনেও আমি বৰষুণৰ বতৰত বনাওঁহে কিবা নহয় কিবা এটা সেয়া আজি এনেধৰণে বনালোঁ গোটেইখিনি দেখুৱাবলৈ নহ'ল ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে এইখিনি দিলোঁ কেনেকৈ বনাইছোঁ এইকেইটা মই ইয়াত তিলখিনি ভাজি লৈ মিক্স কৰি দিলোঁ তিল নহ'লে এনেই তিল এক্সট্ৰাকৈ পিচি দিলেও পাৰি পিচি দিলে বেছি ক'লা হৈ যায় সেইকাৰণে এনেকৈ গোটা গোটাকৈ তিলখিনি মিক্স কৰি দিলোঁ ইয়াত দেখিছে আমাৰ মেকুৰীকেইজনী সিহঁতক মাছ মাংসহে লাগে যি টি দি ভাত নাখায়েই মাছ অকণমান দি সানি দিলেহে ভাতকেইটা খাব আৰু নহ'লে নিউট্ৰিচিয়াছ বিস্কুটহে লাগে বেলেগ কোনো ধৰণৰ বিস্কুট নাখায় ভিডিঅ'টো ভাল